ছাত্ৰ-ছাত্ৰীহঁত আহাচোন আজি সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক নামৰ পাঠটি অকণমান আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীহঁত তোমালোকে যিবোৰ সাজ পোছাক পিন্ধা সেইবোৰ কাপোৰেৰে প্ৰস্তুত কৰা হয় আৰু এই কাপোৰবোৰ আঁহৰ দ্বাৰা বনোৱা হয়। এই আঁহসমূহ কিছুমান প্ৰাকৃতিক উৎসৰ পৰা আৰু কিছুমান কৃত্ৰিম উৎসৰ পৰা পোৱা যায়। আমি আজি এই সাংশ্লেষিক আঁহ অৰ্থাৎ কৃত্ৰিম উৎসৰ পৰা পোৱা আঁহৰ বিষয়ে আলোচনা কৰিম। সাংশ্লেষিক আঁহ হৈছে মানুহে প্ৰস্তুত কৰা, গতিকে এনেধৰণৰ আঁহবোৰক মানৱসৃষ্ট আঁহ বুলিও কোৱা হয়। সাংশ্লেষিক আঁহবোৰ আচলতে সৰু সৰু একোটা গোট। চিত্ৰখন মন কৰাচোন, পেপাৰ ক্লিপৰ এডাল দীঘল শৃংখল দেখুওৱা হৈছে আৰু সৰু সৰু মণি কিছুমান ৰছীত বান্ধি এডাল মণি দেখুওৱা হৈছে। ঠিক তেনেদৰে কৃত্ৰিম আঁহবোৰ একেলগ হৈ লগ লাগি থকা সৰু সৰু গোটৰ শৃংখল আৰু প্ৰতিটো সৰু একক আচলতে একোটা ৰাসায়নিক পদাৰ্থ। এনেধৰণৰ বহুতো সৰু সৰু গোট লগ লাগি প্ৰস্তুত কৰা হয় একোটা ডাঙৰ গোট, বা তাক আমি পলিমাৰ বা বহুযোগী বুলিও কওঁ। পলিমাৰ শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে। পলি মানে হৈছে বহুত আৰু মাৰ মানে একোটা অংশ বা গোট, গতিকে পলিমাৰ এটা বহুতো একে গোট লগ লাগি গঠিত হয়। আৰু এনেধৰণৰ পলিমাৰ বা বহুযোগী আমি প্ৰকৃতিতো পাওঁ। প্ৰকৃতিত পোৱা এবিধ প্ৰাকৃতিক বহুযোগী হৈছে কপাহ, যাক আমি চেলুলজ বুলি জানো। সাংশ্লেষিক আঁহৰ প্ৰকাৰ। সাংশ্লেষিক আঁহ কেইবা প্ৰকাৰৰো আছে। আজি আমি ৰেয়ন, নাইলন, এক্ৰাইলিক আৰু পলিষ্টাৰৰ বিষয়ে অধ্যয়ন কৰিম। ৰেয়ন। তোমালোকে সকলোৱে জানা, সপ্তম শ্ৰেণীত পঢ়িও আহিছা, যে পাট পলুৰ পৰা পোৱা পাট বা ৰেচম পোনপ্ৰথমে চীন দেশতহে আৱিষ্কাৰ হৈছিল। পাটৰ আঁহৰ পৰা পোৱা কাপোৰবোৰ অত্যন্ত দামী হয়, তথাপিও ইয়াৰ সুন্দৰ বোৱন সকলোকে মুগ্ধ কৰিছিল। সেইকাৰণে সকলোৱে এই কাপোৰ পিন্ধিবলৈ নোৱাৰে। গতিকে কৃত্ৰিমভাৱে প্ৰস্তুত কৰিবলৈ যথেষ্ট চিন্তা চৰ্চা কৰা হৈছিল আৰু 19 শতিকাৰ শেষৰ ফালে বিজ্ঞানীসকলে পাটৰ নিচিনা গুণাগুণ থকা এবিধ আঁহ প্ৰস্তুত কৰিবলৈ সফল হৈছিল। কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে এনেধৰণৰ এক আঁহ পোৱা গৈছিল আৰু এই আঁহবিধকে ৰেয়ন বা কৃত্ৰিম পাট বুলি কোৱা হয়। ৰেয়নক প্ৰাকৃতিক উৎস কাঠৰ মণ্ডৰ পৰা পোৱা হৈছিল যদিও ই এবিধ মানৱসৃষ্ট আঁহ। ই পাটতকৈ সস্তীয়া আৰু পাটৰ আঁহৰ দৰেই বব পাৰি। বিভিন্ন ধৰণৰ ৰঙৰ দ্বাৰা ইয়াক বোলাবও পাৰি। ৰেয়নৰ লগত কপাহ মিশ্ৰিত কৰি বিছনা চাদৰ আদি বনোৱা হয় বা ঊণ মিশ্ৰিত কৰি কাৰ্পেট আদি বনোৱা হয়। নাইলন। নাইলন হ'ল আন এবিধ মানৱসৃষ্ট সাংশ্লেষিক আঁহ। ইয়াত প্ৰাকৃতিক কেঁচামাল ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা হয়। কয়লা, পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হয়। গতিকে ইয়াক সম্পূৰ্ণ এক সাংশ্লেষিক আঁহ বুলি ক'ব পাৰি। নাইলনৰ আঁহবোৰ মজবুত, নমনীয় আৰু পাতল। গতিকে নাইলনৰ আঁহবোৰ উজ্জ্বল হয় আৰু ধুবলৈও সহজ। সাজ-পোছাক তৈয়াৰ কৰাত ই বৰ জনপ্ৰিয়। নাইলনৰ পৰা তৈয়াৰী মোজা, ৰছী, তম্বু, টুথব্ৰাছ, গাড়ীৰ আসনৰ পেটি, স্লিপিং বেগ, পৰ্দা আদিৰ নিচিনা বহুতো সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ। শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা পেৰাচুট আৰু ৰছী বনাবলৈও নাইলন ব্যৱহাৰ কৰা হয়। নাইলনৰ সূতা এডাল আচলতে তীখাৰ তাঁৰ এডালতকৈও অধিক শক্তিশালী হয়। পলিয়েষ্টাৰ হৈছে আন এবিধ সাংশ্লেষিক আঁহ। এই আঁহৰ পৰা বনোৱা সাজ-পোছাক সহজে সুতুৰা নপৰে। ই খটখটীয়া হৈ থাকে আৰু ইয়াক ধুবলৈ সহজ। গতিকে পিন্ধন সামগ্ৰী বনাবলৈ এইবিধ আঁহ অতি উপযুক্ত। টেৰিলিন হৈছে এবিধ জনপ্ৰিয় পলিষ্টাৰ। ইয়াক টানি অতি মিহি আঁহলৈ পৰিণত কৰি যিকোনো পকোৱা সূতাৰ দৰে বব পাৰে। পেট (PET) হ'ল পলিয়েষ্টাৰৰ এবিধ খুব পৰিচিত ৰূপ। বটল, বাচন-বৰ্তন, ফিল্ম, তাঁৰ আৰু বহুতো দৰকাৰী সামগ্ৰী বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এষ্টাৰসমূহৰ ৰাসায়নিক দ্ৰৱ পুনৰাবৃত্ত গোটৰ দ্বাৰা পলিয়েষ্টাৰ গঠিত হয়।
বা গঠন কৰা হয়। এষ্টাৰসমূহ হ'ল কিছুমান ৰাসায়নিক পদাৰ্থ যাৰ বাবে আমি ফল মূলৰ গোন্ধ পাওঁ। পলিকট, পলিউল, টেৰিকট আদি পলিয়েষ্টাৰৰ উদাহৰণ। পলিকট হ'ল পলিয়েষ্টাৰ আৰু কটন অৰ্থাৎ কপাহৰ মিশ্ৰিত কৰি বনোৱা পলিয়েষ্টাৰ। আৰু পলিউল হ'ল পলিয়েষ্টাৰ আৰু ঊণৰ মিশ্ৰণ কৰি বনোৱা আঁহ। ইয়াৰ পৰা কাপোৰ উৎপন্ন কৰা হয়। এতিয়া চাওঁ এক্ৰাইলিক। এক্ৰাইলিকো হ'ল আন এবিধ সংশ্লেষিক আঁহ। এক্ৰাইলিক হৈছে কৃত্ৰিমভাৱে বনোৱা ঊণ। প্ৰাকৃতিক উৎসৰ পৰা পোৱা ঊণবোৰ বৰ দামী হয়। আনহাতে এক্ৰাইলিকেৰে বনোৱা সাজ-পোছাক আপেক্ষিকভাৱে সস্তা হয়। এইবোৰক নানা ৰঙত পোৱা যায়। সংশ্লেষিক আঁহবোৰ বেছিদিন টিকে আৰু কম দামী হোৱাৰ বাবে এইবোৰ প্ৰাকৃতিক আঁহতকৈ বেছি জনপ্ৰিয়। সংশ্লেষিক আঁহসমূহ পেট্ৰলিয়ামৰ উৎসৰ কেঁচা মাল হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। গতিকে পেট্ৰলিয়ামৰ মূল উৎস হৈছে পেট্ৰ'ৰাসায়নিক বা পেট্ৰ'কেমিকেল। সংশ্লেষিক আঁহৰ বিশেষত্বসমূহ চাওঁ আহাচোন। সংশ্লেষিক আঁহবোৰ অতি জনপ্ৰিয়। ইয়াৰ পোচাকবোৰ ধুলে সোনকালে শুকাই, বহুদিন টিকে আৰু কম দামী, সহজেই পোৱা যায় আৰু সহজে আমি যতনাই ৰাখিব পাৰোঁ। তথাপিও ইয়াৰ আমাৰ সাৱধানতা অৱলম্বন কৰিব লাগে। সংশ্লেষিক আঁহবোৰ তপতালে গলি যায়। গতিকে এনে কাপোৰত জুই লাগিলে বিপদজনক আৰু কাপোৰবোৰ গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে। গতিকে পাকঘৰ বা পৰীক্ষাগাৰত কাম কৰোঁতে আমি সংশ্লেষিক বস্ত্ৰ পিন্ধাটো উচিত নহয়। প্লাষ্টিক। দৈনন্দিন জীৱনত আমি প্লাষ্টিকৰ সামগ্ৰীসমূহ বহুলভাৱে ব্যৱহাৰ কৰোঁ। সংশ্লেষিক আঁহৰ দৰে প্লাষ্টিকো হ'ল এবিধ বহুযোগী। সকলো প্লাষ্টিক গোটবোৰ একেধৰণৰে সজ্জিত নহয়। প্লাষ্টিকৰ সামগ্ৰীবোৰ সম্ভৱপৰ সকলোবোৰ আকৃতি আৰু আকাৰতেই পোৱা যায়। প্লাষ্টিক সহজে সাঁচত ঢালি অৰ্থাৎ যিকোনো আকৃতি দিব পাৰি। প্লাষ্টিকবোৰৰ পুনৰাৱৰ্তন কৰিব পাৰি, পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু ৰঙীন কৰিবও পাৰি, গলাব পাৰি, পাতল পাট হিচাপে মেৰাব পাৰি বা তাঁৰলৈও পৰিণত কৰিব পাৰি। সেইবাবে ইয়াক নানা ধৰণে ব্যৱহাৰ কৰিব পাৰি। পলিথিন হ'ল প্লাষ্টিকৰ এটা জনপ্ৰিয় উদাহৰণ। সচৰাচৰ ব্যৱহাৰ কৰা পলিথিনৰ মোনা তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। তোমালোকে হয়তো মন কৰিছা, প্লাষ্টিকৰ বটল এটাত গৰম পানী ঢালিলে ই বিকৃত ৰূপ লয়। আনহাতে আমি ব্যৱহাৰ কৰা কুকাৰৰ নালটো প্লাষ্টিকৰ যদিও অহৰহ তপতাই থাকোঁ, কিন্তু তাৰ আকৃতিৰ পৰিৱৰ্তন নহয়। গতিকে আমি ইয়াৰ পৰাই গম পাওঁ যে প্লাষ্টিকসমূহ দুভাগত ভাগ কৰিব পাৰি। যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় বা সহজে ভাঁজ কৰিব পাৰি, তেনেধৰণৰ প্লাষ্টিকবোৰক থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক বুলি কোৱা হয়। ইয়াৰ উদাহৰণ হ'ল পলিথিন আৰু PVC। এই পলিথিন আৰু PVCৰ পৰা খেলনা, ফণী আৰু বিভিন্ন ধৰণৰ পাত্ৰ আদি উৎপাদন কৰাত ব্যৱহাৰ কৰা হয়। আনহাতে যিবোৰ প্লাষ্টিক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নোৱাৰি, সেইবোৰ প্লাষ্টিকক থাৰ্মোছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক বোলে। বেকেলাইট আৰু মেলামাইন হ'ল ইয়াৰ উদাহৰণ। বেকেলাইট তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। বৈদ্যুতিক ছুইচ, বিভিন্ন বাচন-বৰ্তনৰ নাল আদি বনাবলৈ বেকেলাইট ব্যৱহাৰ কৰা হয়। মেলামাইন এবিধ বহুতো গুণ থকা পদাৰ্থ। ই অগ্নি ৰোধ কৰে আৰু প্লাষ্টিকতকৈও অধিক ভালদৰে তাপ সহ্য কৰিব পাৰে। মজিয়াৰ টাইলছ, ৰান্ধনীশালৰ সা-সৰঞ্জাম আৰু অগ্নি প্ৰতিৰোধী কাপোৰ প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে। চিত্ৰখনত কিছুমান তাপদৃঢ় প্লাষ্টিক আৰু তাপ নমনীয় প্লাষ্টিকৰ সামগ্ৰী দেখুওৱা হৈছে। আজিকালি আমি খাদ্যবস্তু, পানী, গাখীৰ, আচাৰ, শুকান খাদ্য আদি সংৰক্ষণ কৰিবলৈ প্লাষ্টিকৰ পাত্ৰকে অতি সুবিধাজনক বুলি ভাবোঁ। ইয়াৰ কাৰণটো হৈছে পাত্ৰবোৰ কম ওজনৰ, কম দামৰ, মজবুত আৰু এইবোৰক ব্যৱহাৰ কৰাটো সহজ। ধাতুৰ তুলনাত পাতল হোৱাৰ বাবে প্লাষ্টিকক গাড়ী, আকাশীযান আৰু অন্তৰিক্ষযানতো ব্যৱহাৰ কৰা হয়।
প্লাষ্টিকৰ পাত্ৰসমূহ বা প্লাষ্টিক কিয় পচন্দৰ পদাৰ্থ হিচাপে আমি ব্যৱহাৰ কৰোঁ? কাৰণ প্লাষ্টিকবোৰ হৈছে অবিক্ৰিয়ক পদাৰ্থ। লোৰ নিচিনাকৈ জলীয় বাষ্প আৰু বায়ুৰ লগত উন্মুক্ত হৈ থাকিলে ইয়াত মামৰে নধৰে, কিন্তু লোত মামৰে ধৰে। সেইকাৰণে বহুতো ৰাসায়নিক দ্ৰব্যৰ উপৰিও বিভিন্ন ধৰণৰ পদাৰ্থ গোটাই থবৰ বাবে প্লাষ্টিক ব্যৱহাৰ কৰা হয়। প্লাষ্টিকবোৰ দৃঢ়, পাতল আৰু দীৰ্ঘস্থায়ী। যিহেতু প্লাষ্টিকবোৰ বৰ পাতল, শক্তিশালী আৰু ইয়াৰ স্থায়িত্ব বেছি, আৰু ইয়াক সাঁচত দি বিভিন্ন আকৃতি আৰু আকাৰলৈ ৰূপান্তৰিত কৰিব পাৰি, সেইবাবে ইয়াক নানান ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। প্লাষ্টিকবোৰ সাধাৰণ ধাতুতকৈ সস্তা। বিভিন্ন উদ্যোগত আৰু ঘৰুৱা সামগ্ৰী প্ৰস্তুতিত প্লাষ্টিকক বহুলভাৱে ব্যৱহাৰ কৰা হয়। প্লাষ্টিকবোৰ হৈছে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। সেইকাৰণে বৈদ্যুতিক তাঁৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণ আৰু স্ক্ৰুড্ৰাইভাৰবোৰৰ নালতো প্লাষ্টিকেৰে তৈয়াৰ কৰা হয়। আৰু এইবোৰ কাৰণতেই যে প্লাষ্টিকবোৰ হৈছে তাপৰ কুপৰিবাহী, গতিকে কেৰাহী, টাৱা আদিৰ নালবোৰো প্লাষ্টিকেৰে তৈয়াৰী। তাৰোপৰি স্বাস্থ্য ৰক্ষাৰ উদ্যোগতো প্লাষ্টিকৰ প্ৰয়োগ অতি বেছি। টেবলেটৰ পেকেট, শৰীৰত আঘাতপ্ৰাপ্ত অংশ চিলাবলৈ ব্যৱহাৰ কৰা সূতা, চিৰিঞ্জ, চিকিৎসকৰ হাতমোজা আৰু চিকিৎসাৰ বহুতো সা-সৰঞ্জাম প্লাষ্টিকেৰে তৈয়াৰী। মাইক্ৰ'অভেনত খাদ্য ৰান্ধিবলৈও বিশেষ ধৰণৰ প্লাষ্টিকৰ ৰন্ধন সৰঞ্জাম ব্যৱহাৰ কৰা হয়। মাইক্ৰ'ৱেভত তাপে খাদ্যবস্তু সিজায়, কিন্তু প্লাষ্টিকৰ পাত্ৰটোৰ কোনো অনিষ্ট নকৰে। টেফলন নামৰ এবিধ বিশেষ প্লাষ্টিকেৰে আমি খাদ্য ৰন্ধাত সা-সৰঞ্জামৰ ওপৰত লাগি নধৰা প্ৰলেপ অৰ্থাৎ নন-ষ্টিক কোটিং দিয়া হয়। আনহাতে মেলামাইন হৈছে এবিধ প্লাষ্টিক। এই প্লাষ্টিকৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীৰ মানুহৰ ইউনিফৰ্ম প্ৰস্তুত কৰা হয়, কাৰণ ইয়াত জুইৰ শিখা প্ৰতিৰোধী কৰা ক্ষমতা আছে। ইয়াত জুই নালাগে। এইটো অতি আমোদজনক নহয়নে? প্লাষ্টিকৰ আঁহ অৰ্থাৎ কৃত্ৰিম আঁহত সাধাৰণতে জুই লাগে, কিন্তু মেলামাইনত জুই নালাগে। প্লাষ্টিক আৰু পৰিৱেশ। প্লাষ্টিক পচিবলৈ যিহেতু বহুত বছৰ লাগে, সেয়েহে ই পৰিৱেশ হিতৈষী নহয়। ই পৰিৱেশ প্ৰদূষণ কৰে। ইয়াৰ উপৰিও সংশ্লেষিত পদাৰ্থৰ দহন প্ৰক্ৰিয়া খুবেই লেহেম গতিত হয় আৰু ই সম্পূৰ্ণৰূপে পুৰি নাযায়। দহন প্ৰক্ৰিয়াত প্লাষ্টিকে বায়ুমণ্ডলত বহুতো বিষাক্ত ধোঁৱা এৰি দিয়ে আৰু ইয়াৰ ফলত বায়ু প্ৰদূষণ ঘটায়। বেক্টেৰিয়াৰ ক্ৰিয়াকলাপৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থসমূহকে জৈৱ-পচনশীল বায়'ডিগ্ৰেডেবল পদাৰ্থ বোলা হয়। আনহাতে যিবোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়াকলাপৰ দ্বাৰা সহজে পচি নাযায়, সেইবোৰক জৈৱ-অপচনশীল পদাৰ্থ বা নন-বায়'ডিগ্ৰেডেবল বুলি কোৱা হয়। প্লাষ্টিকসমূহ হৈছে নন-বায়'ডিগ্ৰেডেবল। ইয়াত এখন তালিকা দিয়া হৈছে আৰু পচনৰ সময় আৰু পদাৰ্থৰ প্ৰকৃতি দিয়া হৈছে। আমি ব্যৱহাৰ কৰা শাক-পাচলি, ফল-মূলৰ বাকলি, আহাৰ আদিৰ ৰৈ যোৱা অংশ, কাগজ, কপাহী কাপোৰ, কাঠ, ঊণৰ কাপোৰ আদি হৈছে জৈৱ-পচনশীল। এইবোৰ পচিবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। আনহাতে ঊণ, টিন, এলুমিনিয়াম, কৃত্ৰিম ঊণ, ধাতুৰ টেমা, প্লাষ্টিকৰ মোনা আদি হৈছে জৈৱ-অপচনশীল আৰু সেইবোৰ পচিবলৈ 100ৰ পৰা 500 বছৰ পৰ্যন্ত লাগে। আনহাতে যদি আমি প্লাষ্টিকৰ আৱৰ্জনাবোৰ পুনৰাৱৰ্তনৰ কথা অলপ ভাবোঁ বা পুনৰাৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়। তাপ-নমনীয় প্লাষ্টিকৰ প্ৰায়বোৰ পুনৰাৱৰ্তন কৰিব পাৰি। সেইকাৰণে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত এই ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ সীমিত হৈ পৰে। আমি দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে 4R নীতিটো মনত ৰখা উচিত। আৰু এই নীতিটো হৈছে R মানে ৰিডিউচ, হ্ৰাস কৰা, আৰু এটা R পুনৰ্ব্যৱহাৰ, ৰিইউজ, ৰিচাইকল বা পুনৰাৱৰ্তন, আৰু পুনৰুদ্ধাৰ, ৰিকভাৰ। এইকেইটা আমি সদায় মনত ৰখা উচিত। আমি সংশ্লেষিত আঁহ আৰু প্লাষ্টিকবোৰ এনেধৰণে ব্যৱহাৰ কৰিব লাগে যাতে আমি ইয়াৰ ভাল গুণবোৰ উপভোগ কৰিব পাৰোঁ আৰু ইয়াৰ ফলত জীৱজগতখনৰ পৰিৱেশ সম্পৰ্কীয় বিপদবোৰো আমি কমাব পাৰোঁ।
এগৰাকী দায়িত্বশীল আৰু সাংশ্লেষিক সম্পৰ্কে জ্ঞান থকা ব্যক্তি হিচাপে আমি জলাশয় বা আলিবাটত কেতিয়াও প্লাষ্টিকৰ মোনা পেলাব নালাগে। দোকানলৈ যাওঁতে কপাহী বা মৰাপাটৰ মোনা লগত নিব লাগে। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে যত্ন কৰিব লাগে, যেনে আমি স্কুললৈ আহাৰ নিবৰ বাবে প্লাষ্টিকৰ সলনি ষ্টীলৰ লাঞ্চ বক্স ব্যৱহাৰ কৰিব লাগে। ধন্যবাদ।